জনালো সকলোলৈকে আজি জীৱনত সফলতাৰ যাত্ৰাৰে আৰম্ভ কৰিছোঁ এটা বহুত ধুনীয়া জাৰ্নি আৰু আমি এতিয়া গৈ থাকোঁ একদম লং জাৰ্নি কৰিম আৰু আপোনালোককো তেনেকৈ লৈ গুচি যাম আমাৰ জাৰ্নিটোৰ মাজলৈ আমি ঘৰৰ গোটেই কেইটা ইয়া সাফল্য যাত্ৰাত ওলাইছো আৰু দেই এতিয়া কলে ধেমনে বহিছা না তুমি ভালকৈ কেনেকুৱা লাগিছে বলা একদম এতিয়া আমি গৈ থাকো আৰু দেই ইয়া তেলটো ভৰাই ললো ড্ৰাইভাৰ তেল ভৰাবলৈ গৈছে তেল ভৰাই ললো এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ যাব আৰু জীৱনৰ এটা এটা খোজ দিবলৈ গৈ আছো আৰু সফলতাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আজিৰ পৰা আৰু একদম লং জাৰ্নি না একদম টোপনি আহিছে সোনকালে উঠি গ'ল ন বাৰু বলক তেনেহ'লে আপোনালোকক লৈ গৈ থাকোঁ আমি গম পাইছা কথাটো ভোক লাগিছে ব'লা আমি বাটত খাই ল'ম ন ব'লা ক'ৰবাত খাই ল'ম নহয় নিশ্চিন্ত মানে গৈ থাকা এতিয়া বস্তলৰ হোটেলত পুৰীৰ জুতি টেষ্টি হৈছে নে খাবলৈ টেষ্টি ধুনীয়া টেষ্টি হৈছে পুৰিছে নেকি হাতটো একদম লাহে লাহে ঘৰত পুৱাই খাই ইয়াতো গৰমে গৰমে খাব লাগিব হয় নে নহয় বনাই দিবা গৰমে গৰমে খাই থাকিবা সেইটো মজাই বেলেগ আৰু ন ধুনীয়াকৈ একদম গছৰ তলৰ হোটেলত ধুনীয়াকৈ পুৰি খাই দিলোঁ একদম গৰম গৰম আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ আৰু আমাৰ নিৰ্দিষ্ট গন্তব্যস্থানলৈ আৰু গৈ আছোঁ এতিয়া আকৌ আৰম্ভ কৰিলোঁ আমাৰ জীৱনৰ যাত্ৰাত আৰু এয়া একদম যোৰাবাটৰ একা বেকা টাৰ্ণিংখিনি যেনেকৈ আমি গাড়ীখনেৰে পাৰ হৈ যাব বিচাৰোঁ তেনেকৈ আমাৰ জীৱনত কৰ্মজীৱনখিনিত আমাৰ বহুত বাধা বিঘিনি আহিব আৰু আমাৰ বহুত টাৰ্ণিং পইণ্ট আহিব সকলোখিনি বাধা বিঘিনি অতিক্ৰম কৰি পাৰ হৈ যাব পৰাজনেই সফল ব্যক্তি আৰু এই সফলতাৰ খোজ দিবলৈ বহুত কষ্ট কৰিব লাগিব আৰু এই কষ্টখিনিৰ বিনিময়তহে এদিন এজন সফল ব্যক্তিৰ ৰূপ পায় আৰু যেনেকৈ এজন ড্ৰাইভাৰে এখন গাড়ী চলাই গৈ থাকোঁতে গাড়ীখনৰ আগত বহুতো বাধা আহে ইখন গাড়ীৰ পিছত সিখন গাড়ী লাগি যায় আৰু তেনেকৈ এদিন এটা এক্সিডেণ্ট হৈ যায় কিন্তু সেই সকলোখিনি এক্সিডেণ্ট আঁতৰাবলৈ এজন ড্ৰাইভাৰে বহুতেই কষ্ট কৰি পাৰ হৈ যায় জীৱনটোৰ কাৰণে আৰু বহুত কষ্ট কৰি যেনেকৈ ড্ৰাইভাৰজনে তেওঁ নিজৰ ছিট বেল্ট লগাই পেলাই নিজৰ ছিটত বহি আগবাঢ়ি যাবলৈ চেষ্টা কৰে ঠিক তেনেকৈ আমাৰ জীৱনটোতো আমি এই টাৰ্ণিং পইণ্টবোৰ আঁতৰাই পেলাই একা বেকা খলা বোমা ৰাস্তাবোৰৰ মাজত যেনেকৈ সুকলমে গাড়ীখন গৈ থাকে তেনেকৈ আমাৰ জীৱনটো ভালদৰে আমি নিজকে নিজে পৰিচালনা কৰি গৈ থাকিব লাগিব আৰু তেতিয়াহে আমি এজন সফল ব্যক্তি হ'ব পাৰিম আৰু সেয়ে বুলি আমি যাত্ৰা কৰিছোঁ কলিয়াবৰৰ পৰা গুৱাহাটীলৈ বুলি কাৰণ আমাৰ যাত্ৰাৰ আজি জীৱনৰ সফলতাৰ প্ৰথম খোজত ভৰি দিবলৈ লৈছোঁ সেই গতিকে আমি আহি এতিয়া যোৰাবাটত পাইছোঁ এই টাৰ্ণিংটো দেখি হঠাতে মোৰ মনত পৰি গ'ল কাৰণ আমাৰ জীৱনতো এনেকুৱা বহুত টাৰ্ণিং আহি যায় এই টাৰ্ণিং পইণ্টবোৰ আমি আঁতৰাই যাব লাগিব আৰু আহি এতিয়া আমি যোৰাবাটৰ মাজত আছোঁহি আৰু দেখা পাইছেনে এই ড্ৰাইভাৰজন আমাৰজন ড্ৰাইভাৰ আৰু আগৰখিনি গাড়ী যেনেকৈ মাজত গেপ ৰৈছে তেনেকৈ আমি গেপত ৰৈ গ'লেও নহ'ব গাড়ীখন আগুৱাই যোৱা দি আমি আগবাঢ়ি যাব লাগিব আৰু এইফালে আমাৰ গাড়ী আকৌ আগবাঢ়িলে কাৰণ আমি খলা বোমা আঁতৰাই পেলাই আমাৰ জীৱনটোত আগবাঢ়ি যাব লাগিব সেই তেনেকৈ আমি আহি আছোঁ আমাৰ জীৱনটো পাৰ কৰি গৈ থাকিম আৰু এতিয়া একদম নিৰ্দিষ্ট কৰ্তব্যস্থানলৈ বুলি আকৌ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু আহি এতিয়া আমি কি ধুনীয়া এটা সুন্দৰ পৰিৱেশৰ মাজত সোমাইছোঁহি সঁচাকৈ ভাল লাগে ৰাতিপুৱাতেই ওলোৱা সেই সুন্দৰ মুহূৰ্তখিনি বহুতেই ধুনীয়া হয় আৰু সেই মুহূৰ্তখিনি পাবলৈ সঁচাকৈ কঠিন হৈ পৰে কিন্তু আহি আমাৰ জীৱনবোৰত যিবোৰ টাৰ্ণিং পইণ্ট আছে সেইবোৰ যাতে আমি আঁতৰাই পেলাই আমাৰ নিজৰ কৰ্মজীৱনখিনি যাতে সুকলমে পাৰ কৰিব পাৰোঁ মোৰ চোৰ আচৰি লৈছে আৰু ন অফিচত সোমোৱাৰ আগতে মোৰ চোৰ একদম মাক জীয়েকে আচৰি লৈছে আৰু দেই